চেঙাত আৰক্ষীৰ বৃহৎ সফলতা ৫ লক্ষাধিক টকাৰ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰত যোৱা নিশা আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জিলাখনৰ নৱ-নিযুক্ত SP পুষ্কিন জৈনৰ নিৰ্দেশ মৰ্মে আলুপতিচৰ আৰক্ষীয়ে এই আকস্মিক অভিযান চলাইছিল। প্ৰাপ্ত তথ্য অনুসৰি আলুপতিচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ধৰ্মপুৰ গাঁৱৰ বিল্লাল হুছেইনৰ ঘৰত তালাচী চলায়। এই অভিযানত বিল্লালৰ বাসগৃহৰ পৰা 4.8 কিলোগ্ৰাম শুকান গাঞ্জা উদ্ধাৰ কৰা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে। বিক্ৰীৰ উদ্দেশ্যে এই গাঞ্জাখিনি ঘৰত মজুত কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে অভিযুক্ত বিল্লাল হুছেইনক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱকজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰখা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। আমি গোপনীয় সূত্ৰৰ পম খেতি যোৱাকালি ৰাতি আমি গাঞ্জা ধৰ্মপুৰত আমি খবৰ পাইছিলোঁ আৰু আমি এটা টিম তৈয়াৰ কৰিছিলোঁ। ইতিমধ্যে আমাক বৰপেটা SSP ছাৰে আমাক সন্মানীয় SSP ছাৰে আমাক নিৰ্দেশ দিছিলে, আদেশ দিছিলে। গতিকে আমি আলুপতি থানাৰ পৰা এটা টিম গৈ কিনি আমি ধৰ্মপুৰৰ নিয়াৰ কদমতলাত আমি গাঞ্জা 4.5 কেজি এপ্ৰক্সিমেট ধৰিবলৈ সক্ষম সাধাৰণতে। মানুহ ধৰিছে নেকি? হয়, মানুহ পাইছোঁ। নামটো কি আছিলে? নামটো বিল্লাল হুছেইন, 28 বছৰীয়া এটা যুৱক হয়। তেওঁ ব্যৱসায় কৰে এনে বোলে খায়? দেখা মতেতো ব্যৱসায় হ'ব, কাৰণ খালেতো অলপ চলপ পালোঁ হয়। এতিয়াতো ব্যৱসায় কৰা ধৰণেতো বহুতখিনি পাইছোঁ। এইটো শুনামতে ব্যৱসায় কৰে বুলি শুনিছোঁ। এতিয়া কিমান দূৰ সঁচা ইনভেষ্টিং কৰি ল'ম, কিন্তু আমি পৰিমাণ মতে ব্যৱসায় কৰা বুলি আমি ছাছপেক্টেড কৰি আছোঁ, জাজ কৰি আছোঁ, কাৰণ 4.5 কেজিৰ ওপৰত পাইছোঁ। আমি আজি ফৰৱাৰ্ড কৰিব? আমি যাওঁতে তাতে নদী পাৰ ভাঙিলোঁ, আমি ৰাতিপুৱাহে পাইছোঁ। এতিয়া প্ৰচিডিউৰ বহুতখিনি আমাৰ আছে, আমাৰ হাতত 24 ঘণ্টা সময় থাকে। গতিকে আমি আজি 22 নোৱাৰিলে কালি আমি ৰাতিপুৱাই কৰিম, মহামেনাৰত আমি প্ৰডিউচ কৰিম এজ পাৰ ল মতে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।